নাগৰিজুলি আঞ্চলিক এপছৰ উদ্যোগত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ লক্ষ্মণ ৰামচিয়াৰী আৰু সোণেশ্বৰ বড়োৰ সোঁৱৰণত আজিৰে পৰা নাগৰিজুলি স্থিত কাটৰবাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে ১৭ সংখ্যক ফুটবল টুৰ্ণামেণ্ট। হাটৰবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ৰবেন ৰাভা, সহকাৰী প্ৰধান শিক্ষক হীৰেন্দ্ৰ নাৰ্জাৰী, নাগৰিজুলি মডেল স্কুলৰ অধ্যক্ষা জেছিকা গোস্বামী, নাগৰিজুলি মডেল হস্পিটেলৰ অধীক্ষক দিগন্ত কুমাৰ বড়োৰ লগতে স্থানীয় নেতৃত্বৰ উপস্থিতিত 10 ছেপ্টেম্বৰ আবেলি 3:30 বজাত ভূটান FC ফুটবল ক্লাব আৰু স্থানীয় গুঠাল ক্লাবৰ মাজত অনুষ্ঠিত খেলখন মুকলি কৰে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ বড়োৱে। তামোলপুৰৰ পৰা সুমন বৰতলাৰ ৰিপৰ্ট PPN ডিজিটেল। আঞ্চলিক নিখিলপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত যে 17তম বাৰ্ষিক যে ফুটবল টুৰ্ণামেণ্ট এইটো আমাৰ চলি আছে। আজি আমাৰ যিটো নেকি বড়োলেণ্ড আন্দোলনত যি শ্বহীদ হৈছিল লক্ষ্মণ ৰামচিয়াৰী আৰু সোণেশ্বৰ বড়ো দুয়োজন, তেখেতৰ দুয়োজনৰ সৌৰণীত আজি যি ফুটবল খেলা আমি 17তম হ'ল। এইটোৰ লগত কাৰ্যসূচী ৰাখি আমি যিটো আমাৰ ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হ'ল আমাৰ এপছুৰ যিটো পতাকা উত্তোলন আৰু ফুটবলৰ পতাকা উত্তোলন আৰু আমাৰ বডোফাৰ স্মৃতিত মাল্য অৰ্পণ আৰু আমাৰ শ্বহীদসকলৰ নামত যি মাল্য অৰ্পণ হৈছে আৰু তাৰ পিছত আমাৰ ফুটবল খেলাৰ আৰু যিটো শান্তিৰ কাৰণে যিটো আমাৰ পাৰ উৰা হৈছে আৰু শান্তিৰ কাৰণে আমি একতাৰ বাবে বিলুন উৰা হৈছে। সেইখিনি কাৰ্যসূচী লৈ আমি আজি যিটো নেকি আমাৰ ফুটবল যি লক্ষ্মণ ৰামচিয়াৰী আৰু সোণেশ্বৰ বড়োৰ যি স্মৃতিত যি শ্বহীদ লক্ষ্মণ ৰামচিয়াৰী আৰু সোণেশ্বৰ বড়োৰ আমি সেই খেলাখন উদযাপন কৰা হৈছে। আমাৰ ভূটান ভাৰ্চেছ আৰু আমাৰ গুঠাল দুয়োটাৰ মাজত খেলাখন আৰম্ভ হৈছে। আমাৰ খাগ্ৰাবাৰী আৰু মাজে মাজে উৎপাহ কৰিছিলোঁ।